Hello students, আশা কৰো ভালে আছা তোমালোক আমি কন্টিনিউ কৰো আমাৰ পঢ়া-শুনা সো মই তোমালোকলৈ লৈ আনিছো আজি যেটো কালি আমি পঢ়িলো যে উত্তল আৰু অবতল দাপন এই দাপন দুখন মই লৈ আহিছো মই দেখাই দিম তথাপিও ভিডিওত কিমান দূৰ তোমালোকে ধৰিব পৰা মই গম নাপাও তথাপিও এইখন ভালকে মন কৰিবা ভালকে মন কৰিবা এই পৃষ্ঠটো ভিতৰলৈ সোমোৱা এটো আমাৰ প্ৰতিফলক পৃষ্ঠ হয় এফালে আমাৰ সিলভাৰিং কৰা আছে সো এইটো আমাৰ প্ৰতিফলক পৃষ্ঠটো সো এই প্ৰতিফলক পৃষ্ঠটো এনেকৈ ভিতৰলৈ সোমোৱা ওকে এতিয়া আমি যদি আমাৰ হাতত এনেকুৱা দুখন দাপন পৰে কোনখন উত্তল কোনখন অবতল কেনেকৈ চিনিব পাৰো আমি কি কৰিব লাগিব এনেকৈ হাতেৰে চুই চাব লাগিব যে প্ৰতিফলক পৃষ্ঠখন ভিতৰলৈ যদি সোমোৱা এফালে যদি বাহিৰলৈ ওলোৱা হয় তেতিয়াহলে এখন উত্তল দাপন আৰু অন্যথা আমি আমাৰ প্ৰতিবিম্ব চাইও ক'ব পাৰো আমি যদি এনেকৈ চাও আমাৰ প্ৰতিবিম্ব এখন অবতল দাপন আমাৰ প্ৰতিবিম্ব কি হ'ব বহুত ডাঙৰ দেখা পাম এনেকৈ যদি আমি চাও মানে মুখখনৰ ওচৰত যদি চাও বহুত ডাঙৰ প্ৰতিবিম্ব দেখা পাম বহুত ডাঙৰ যদি প্ৰতিবিম্ব দেখা পাও এখন সদায় অবতল দাপন মই অকমান ওচৰত লৈ দেখাই দিছো তোমালোকক মোৰ মুখখনে তোমালোকে হয়তো দেখা পাইছা বহুত ডাঙৰ দেখা গৈছে ওকে সো এইখন আমাৰ অবতল এই প্ৰতিফলক পৃষ্ঠখন ভিতৰলৈ সোমোৱা এখন ভিতৰলৈ সোমোৱা সো এইখন আমাৰ এনেকুৱা প্ৰতিফলক পৃষ্ঠখন সো এইখন অবতল দাপন ওকে ঠিক তেনেকে এইখন হল আমাৰ উত্তল দাপন এখন ভালকে মন কৰিবা এই প্ৰতিফলক পৃষ্ঠখন বাহিৰলৈ ওলোৱা এনেকুৱা হৈ আছে প্ৰতিফলক পৃষ্ঠখন এনেকুৱা বাহিৰলৈ ওলোৱা হৈ আছে ওকে সো সুই চালে আমি গম পাও এখন বাহিৰলৈ ওলোৱা সো এইখন উত্তল দাপন সো এইখনত যদি আমি এনেকৈ ইমেজ চাও আমাৰ সৰু ইমেজ দেখা পাম খুব সৰু সো ডাঙৰ ইমেজ দেখা পালে এইখন হ'ব আমাৰ অবতল সৰু ইমেজ দেখা পালে এইখন হ'ব আমাৰ উত্তল ওকে উত্তল দাপনত কি হয় আমি যিমানে আতৰলৈ নিও কি আমাৰ প্ৰতিবিম্বটো সদায় থিয় হৈ থাকিব আৰু সৰু হৈ থাকিব কিন্তু অবতল দাপনত কি হয় আমি ওচৰত ৰাখিলে থিয় আৰু ডাঙৰ প্ৰতিবিম্ব দেখা পাম কিন্তু বেছি দূৰলৈ নিলে কি হ'ব প্ৰতিবিম্ব উল্টা হৈ যাব আৰু সৰু হৈ যাব ওকে সো এনেকুৱা হল কাহিনী আমাৰ এইখনটো মই দেখাই দিছো অকনমান ভালকে মন কৰিবা সো দেখা পাইছে চাগে মোৰ প্ৰতিবিম্বটো সৰু দেখা গৈছে সো এইখন উত্তল দাপন ওকে সন্তে উত্তল আৰু অবতল দাপনৰ কথা আমি কালি অলপ পঢ়িলো আজি সেইখিনিকে অলপ আগবাঢ়ি যাওঁ আজি আমি কি কৰিম আমাৰ যেটো উত্তল অবতল দাপনত যে প্ৰতিবিম্ব গঠন হয় এই প্ৰতিবিম্ব গঠন কৰিবলৈ হলে আমি কেইটামান ৰশ্মি ব্যৱহাৰ কৰো সো সেই ৰশ্মিকিটা কোনকিটা ৰশ্মি আমি ব্যৱহাৰ কৰো সেই ৰশ্মিকিটাৰ কথা আমি আজি ভালদৰে চাওঁ ওকে প্ৰথমে আমি কি লওঁ অবতল দাপনৰ কথা কি লওঁ প্ৰথমে আমি অবতল দাপনত প্ৰতিবিম্ব গঠন মই অকনমান তোমালোকে মই কৈ দিছো তোমালোকে অসমীয়াত লিখিব পাৰিবা ইমেজ ফৰ্মেশন মই ইয়াত লিখোতে ইংৰাজীত লিখিছো ইমেজ ফৰ্মেশন ইন কনকেভ মিৰৰ অবতল দাপনত প্ৰতিবিম্বৰ গঠন কোনকিটা ৰশ্মি ব্যৱহাৰ হ'ব 1 নম্বৰ মই ডায়াগ্ৰাম আঁকি তোমালোকক বুজাই দিম 1 নম্বৰ কোনটো ৰশ্মি ব্যৱহাৰ হ'ব এইখন যদি আমাৰ অবতল দাপন হয় এখন আমাৰ অবতল দাপন এইডাল আমাৰ মুখ্য অক্ষ প্ৰিন্সিপাল এক্সিস ইয়াতে কৰবাত সি থাকিব এটো হ'ব পি সো ইয়াতে কৰবাত আমাৰ এফ থাকিব সো এটো এফ টো কি আছিল মনত আছে না ফোকাস এটো ভাঁজ কেন্দ্ৰ এটো ফোকাস এইখিনি ফোকাস দৈৰ্ঘ্য এইখিনি ভাঁজ ব্যাসাৰ্ধ আৰু এটো মেৰু বুলি কয় কালি আমি পঢ়িছিলো এতিয়া প্ৰথম ৰশ্মিটো কি হ'ব যে আমি এটা ৰশ্মি যদি মুখ্য অক্ষৰ সমান্তৰালকে দিও মুখ্য অক্ষৰ সমান্তৰালকে অহা ৰশ্মি দাপনত প্ৰতিফলনৰ পিছত সদায় ফোকাসৰ মাজেৰে পাৰ হৈ যাব মুখ্য অক্ষৰ সমান্তৰালকে অহা ৰশ্মি দাপনত প্ৰতিফলনৰ পাছত সদায় ফোকাসৰ মাজেৰে পাৰ হ'ব ওকে সো এইটো হল এটা ৰশ্মি আমি ব্যৱহাৰ কৰো আমাৰ ক'বাত লক্ষ্যবস্তু ইয়াত থাকিব লক্ষ্যবস্তুৰ পৰা আমি এটা ৰশ্মি কি কৰিম মুখ্য অক্ষৰ সমান্তৰালকে দিম সমান্তৰালকে দাপনত পৰিলে তাৰ পিছত কি হ'ব কি যেতিয়া উভতি যাব প্ৰতিফলন হ'ব তেতিয়া হি ফোকাসৰ মাজেৰে যাব এটো আমি কোৰ পৰা পাইছো এটো ফোকাসৰ যেটো ডেফিনিশন ফোকাসৰ ডেফিনিশনৰ পৰা পাইছো
ফোকাছৰ আমি সংজ্ঞা যেতিয়া দিছোঁ তাৰ পৰা পাইছোঁ এটো 1 নম্বৰ 2 নম্বৰটো আহিব এনেকুৱাকে যে আমি যদি এটা ৰশ্মি ফোকাছৰ মাজেৰে দিওঁ এটো যদি C হয় এটো বলে F হয় এটো F এটো C এটো P আমি যদি এটা ৰশ্মি ফোকাছৰ মাজেৰে দিওঁ এনেকৈ হি ফোকাছৰ মাজেৰে আহিছে আপতিত ৰশ্মিটো ফোকাছৰ মাজেৰে গৈছে তেতিয়া হলে প্ৰতিফলনৰ পাছত কি হ'ব হি প্ৰতিফলনৰ পাছত হি মুখ্য অক্ষৰ সমান্তৰাল হ'ব এনেকৈ মুখ্য অক্ষৰ সমান্তৰালকে যাব এটো C প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰালকে যাব ইয়াৰ ঠিক উল্টা সমান্তৰাল হলে ফোকাছৰ মাজেদি যাব আৰু ফোকাছৰ মাজেদি গলে মুখ্য অক্ষৰ সমান্তৰাল হ'ব ইয়াৰ ঠিক উল্টা 2 নম্বৰ ৰশ্মি 3 নম্বৰ ৰশ্মিটো কি হ'ব এইটো বলে আমাৰ C ইয়াতে কৰবাত F আছে এইটো C আমি যদি এটা ৰশ্মি C ৰ মাজেৰে দিওঁ এনেকৈ এটা ৰশ্মি বলে C ৰ মাজেৰে আহিছে C ৰ মাজেৰে আহিছে C ৰ মাজেৰে আহিলে কি হ'ব মই বস্তুটো অকনমান বুজাই দিছো ভালকে মন কৰিবা C ৰ মাজেৰে আহিলে দাপোনত এই ৰশ্মিটো লম্বভাৱে আপতিত হ'ব দাপোনত ৰশ্মিটো লম্বভাৱে আপতিত হ'ব কেনেকৈ আপতিত হ'ব আমি গম পাওঁ যে এইটো যদি আমাৰ গোলক হয় গোলকৰ যেটো ব্যাসাৰ্ধ এই ব্যাসাৰ্ধটো সদায় তাৰ যেটো স্পৰ্শকৰ পাৰপেন্ডিকুলাৰ হয় নে নহয় গতিকে আমি ক'ব পাৰো যে ব্যাসাৰ্ধটো সদায় গোলকৰ এই পৃষ্ঠৰ ওপৰত লম্ব হয় পৃষ্ঠৰ ওপৰত লম্ব হয় এতিয়া এইটো এটা গোলকৰ অংশ আৰু এইটো হল গোলকটোৰ কেন্দ্ৰ বাছ কেন্দ্ৰটো কি আছিল এই গোলকটোৰ কেন্দ্ৰ আছিল গতিকে ইয়াৰ পৰা ইয়ালে এইটো তাৰ ব্যাসাৰ্ধ নহবনে ওকে সো তেন্তে হলে এই ব্যাসাৰ্ধটো কি হ'ব এই গোলকৰ পৃষ্ঠৰ ওপৰত সদায় লম্ব হ'ব আৰু লম্বভাৱে আপতিত হলে কি হয় হি আকৌ লম্বভাৱে উভতি গুচি যায় প্ৰতিফলন হি একেই পাথৰে উভতি যায় আমি ক'ব পাৰো যে হি একেই পাথৰে উভতি যায় সো এইটো হল 3 নম্বৰ ৰশ্মি আমাৰ ওকে তাৰ পিছত আমি আৰু ৰশ্মি ইউজ কৰিব পাৰো এনেকুৱাকে সাপোজ এইখন আমাৰ দাপোন প্ৰতিফলনৰ নিয়ম মানি আমি যিকোনো ৰশ্মি ব্যৱহাৰ কৰিব পাৰো এটো যদি আমাৰ পোল মেৰু হয় এই মেৰুত যদি আমি এটা ৰশ্মি দিওঁ এতিয়া এই যেটো মুখ্য অক্ষ হ'ব ইয়াত C থাকিব ইয়াত F থাকিব এটো মুখ্য অক্ষটো এটো এই দাপোনৰ পৃষ্ঠৰ ওপৰত এই গোলকটোৰ পৃষ্ঠৰ ওপৰত ইউটো লম্বভাৱে আছে না মুখ্য অক্ষটো লম্বভাৱে আছে কাৰণ এইখিনি আমাৰ ব্যাসাৰ্ধ হয় গতিকে এইডাল এই বিন্দুটোত আমাৰ আপতন বিন্দু হ'ব এইটো আপতিত ৰশ্মি হ'ব আৰু এইডাল হ'ব আমাৰ অভিলম্ব সো আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান হয় মনত আছেনে প্ৰতিফলনৰ নিয়ম মতে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান হয় গতিকে এইটো যিমান এংগল কৰি আহিছিলে এইটো হিমান অভিলম্বৰ লগত হিমান এংগল কৰি হি উভতি যাব এইটো ৰশ্মিও আমি ব্যৱহাৰ কৰিব পাৰো সো আমাক গুটেইবিলাক নালাগে জেনাৰেলি যিকোনো দুটা ৰশ্মি ব্যৱহাৰ কৰিলে আমাৰ প্ৰতিবিম্বটো ওলাই যায় তাৰ মানে অবতল দাপোনত আমি প্ৰতিবিম্বটো কেনেকৈ ড্ৰ কৰিম কেনেকৈ উলিয়াম প্ৰতিবিম্বটো উলিওৱাৰ কাৰণে আমি এই তিনটা ৰশ্মি ব্যৱহাৰ কৰো সৰি এই চাৰিটা ৰশ্মি ব্যৱহাৰ কৰো তাৰে যিকোনো দুটা ইউজ কৰিলেই হ'ল কেতিয়াবা এইটো আৰু এইটো ইউজ কৰিম কেতিয়াবা এইটো আৰু এইটো ইউজ কৰিম যতে যেটো আমি পাৰো তেনেকৈ আমি ইউজ কৰিম এটো হল অবতল দাপোনৰ কথা কোনকিটা ৰশ্মি আমি ইউজ কৰিম মই আকৌ এবাৰ কৈ দিছো ভালকে মন কৰিবা মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিলে ফোকাছৰ মাজেৰে যাব ফোকাছৰ মাজেৰে গলে মুখ্য অক্ষৰ সমান্তৰাল হ'ব প্ৰতিফলনৰ পিছত ভাজ কেন্দ্ৰৰ মাজেৰে আহিলে একেই পথৰে উভতি যাব আৰু যদি মেৰুত যদি এটা ৰশ্মি আপতিত কৰো ইকুৱেল কোণ কৰি সমান কোণ কৰি অভিলম্বৰ লগত সমান কোণ কৰি মুখ্য অক্ষৰৰ লগত সমান কোণ কৰি উভতি যাব সো এইকেইটা ৰশ্মি আমি ব্যৱহাৰ কৰিব পাৰো উত্তল দাপোনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব মই হেতু দেখাই দিছো তেতিয়া হলে হেতু কনকেভ নহয় এবাৰ কনভেক্স হ'ব উত্তল দাপোন মানে উত্তল দাপোনত প্ৰতিবিম্বৰ গঠনত ব্যৱহাৰ হোৱা ৰশ্মিবোৰ 1 নম্বৰ এইখন আমাৰ উত্তল দাপোনখন এইখন যদি আমাৰ উত্তল দাপোনখন হয় এইডাল আমাৰ মুখ্য অক্ষ ইয়াত কৰবাত C আছে ইয়াত কৰবাত F আছে এতিয়া যদি আমি মুখ্য অক্ষৰ সমান্তৰালকে এটা ৰশ্মি দিওঁ হি কি হ'ব প্ৰতিফলনৰ পিছত ফোকাছৰ পৰা যোৱা নিচিনা লাগিব তাৰমানে কি এইটো দিশত উভতি যাব
এনেকৈ গ'ল দাপোনত প্ৰতিফলন হ'ল এনেকৈ গ'ল আমি যদি এফালৰ পৰা চাওঁ কি এই ফ'কাছৰ পৰা যোৱা নিচিনা লাগিব তাৰমানে পিছফালে বঢ়াই দিলে এই প্ৰতিফলিত ৰশ্মিটো ফ'কাছত ইউজ কৰিব এইটো আমি ফ'কাছৰ ডেফিনিশ্যনৰ পৰা পাওঁ ফ'কাছৰ যিটো আমি সংজ্ঞা দিলোঁ তাৰ পৰাই আমি এইটো পাওঁ অ'কে ফ'কাছটো আমি এনেকৈয়ে ডিফাইন কৰোঁ চ' এটা ৰশ্মি এনেকুৱা 2 নম্বৰটো এনেকুৱা যে এইখন আমাৰ উত্তল দাপোন এইটো আমাৰ চি আছে এইটো আমাৰ এফ আছে আমি যদি ফ'কাছলৈ পোনাই পোনাই এটা ৰশ্মি দিওঁ এনেকুৱাকৈ এই ৰশ্মিটো আহিছিলে ফ'কাছলৈ পোনাই আহিছিলে এইটো ফ'কাছ নহয় ফ'কাছলৈ পোনাই আহিছিলে ফ'কাছলৈ এনেকৈ পোনাই আহি থকা ৰশ্মি এটা প্ৰতিফলনৰ পাছত কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল হৈ যাব মুখ্য অক্ষৰ সমান্তৰাল হৈ যাব ইয়াৰ ঠিক ওলোটা সমান্তৰাল হৈছিল ফ'কাছৰ পৰা যোৱা নিচিনা লাগিছিল ফ'কাছলৈ পোনাই আছে ফ'কাছলৈ পোনাই আহিছিল মুখ্য অক্ষৰ সমান্তৰাল হৈ গুচি গ'ল 2 নম্বৰ 3 নম্বৰটো কেনেকুৱা হ'ব এইখন আমাৰ দাপোন মুখ্য অক্ষ ইয়াত চি আছে ইয়াত এফ আছে আগৰ সৈতে একে আগৰ 3 নম্বৰ যিটো আছিলে যে আমি ভাঁজ কেন্দ্ৰলৈ পোনাই পেলাই যদি এটা ৰশ্মি আহিছিলে ভাঁজ কেন্দ্ৰলৈ পোনাই আহিছিলে সি গৈ আছিলে টুৱাৰ্ডছ দ্য চেণ্টাৰ অফ কাৰ্ভেচাৰ ভাঁজ কেন্দ্ৰৰ প্ৰতি পোনাই গৈ আছিলে তেতিয়াহ'লে কি হ'ব সি একেই দিশেৰে উভতি আহিব আগৰ নিচিনা একেই পথৰে আকৌ সি উভতি যাব কাৰণ এইটো দাপোনত সি লম্বভাৱে আপতিত হ'ব লম্বভাৱে আপতিত হ'লে সি আকৌ লম্বভাৱে গুচি যাব চ' ভাঁজ কেন্দ্ৰলৈ পোনাই অহা ৰশ্মি কি হ'ব একেই পথৰে উভতি যাব হ'ব এই তিনিটাই আমি ইউজ কৰোঁ জেনেৰেলি তিনিটাৰ ভিতৰত যিকোনো দুটা ইউজ কৰিলেই হ'ল আমি প্ৰতিবিম্ব পাই যাম প্ৰতিবিম্ববিলাক কেনেকৈ ড্ৰ কৰে উলিয়াই আমি সেইবিলাক দেখাম বাৰু চাম বাৰু এতিয়া আমি যাওঁ বেলেগ এটা কথালৈ যে তোমালোকক মই যিটো কৈছিলোঁ যে ভাঁজ ব্যাসাৰ্ধ আৰু ফ'কাছ দৈৰ্ঘ্যৰ মাজত যিটো সম্পৰ্ক সেই সম্পৰ্কটো আমি কেনেকৈ পাওঁ ক'ৰ পৰা আহে সেইটো আমি চাওঁ অ'কে ৰিলেশ্যন বিটুইন R and F ভাঁজ ব্যাসাৰ্ধ আৰু ফ'কাছ দৈৰ্ঘ্যৰ মাজত সম্পৰ্কটো আমি জানো কি আছিলে যে R is equal to twice F এইটো আমি এষ্টাব্লিছ কৰিব লাগে এইটো আমি প্ৰমাণ কৰিব লাগে তাৰ কাৰণে আমি কি কৰিম আমি এখন অৱতল দাপোনি কনচিডাৰ কৰিলোঁ এইখন আমাৰ অৱতল দাপোন এইডাল আমাৰ মুখ্য অক্ষ এইখিনিতে আমাৰ চিটো আছে আমি কি কৰিম ইয়াতে ক'ৰবাত আমাৰ এফ আছে এইটো আমি এফ বুলি ক'লোঁ আমি কি কৰিম মুখ্য অক্ষৰ সমান্তৰালকৈ আমি এটা ৰশ্মি দাপোনত প্ৰতিফলিত কৰিলোঁ আমি ফ'কাছৰ ধৰ্মৰ পৰা আমি জানো যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি কি হ'ব প্ৰতিফলনৰ পিছত ফ'কাছৰ মাজেৰে পাৰ হৈ যাব এনেকৈ ফ'কাছৰ মাজেৰে পাৰ হৈ যাব এইটো আমি জানো ফ'কাছৰ ধৰ্ম এইটো ফ'কাছৰ ডেফিনিশ্যনৰ পৰা আহে এতিয়া এই বিন্দুত যদি আমি লম্ব এডাল এইটো আপতিত ৰশ্মি এইটো প্ৰতিফলিত ৰশ্মি আমি লম্ব এডাল লাগিব নহয় লম্বডাল ক'ৰ পৰা যাব সদায় আমি জানো যে ব্যাসাৰ্ধটো গোলকৰ পৃষ্ঠৰ ওপৰত লম্ব হয় গতিকে চিটো যিহেতু তাৰ কেন্দ্ৰ গতিকে চিৰ পৰা যদি আমি এটা লাইন টানো এইটো হ'ব তাৰ ওপৰত লম্ব গতিকে আমি এতিয়া নাম দিওঁ কিবা কিবি যে এ বি চিটো ইয়াত দিলোঁৱেই এফটো ইয়াত আছেই এইটো এংগুলৰ কিবা এটা নাম দি দিওঁ ডি ক'লোঁ এইটোতো পি হয়েই আমাৰ এনেকৈ আমি নাম দি দিলোঁ অ'কে চ' আমাৰ কি হ'ল এই বি চিটো হ'ল এইটো আপতন বিন্দু বি চিটো হ'ল আপতন বিন্দুত টনা অভিলম্ব তেতিয়াহ'লে এইটো আমাৰ কি হ'ব এইটো আমাৰ কি এংগুল হ'ব আপতন কোণ হ'ব এইটো আই আপতন কোণ আই আৰু এইটো কি হ'ব প্ৰতিফলন কোণ আৰ অ'কে চ' আমি প্ৰতিফলনৰ নিয়ম মতে আমি জানো যে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান চ' প্ৰতিফলনৰ নিয়মৰ পৰা আমি গম পাওঁ যে আই ইজ ইকুৱেল টু আৰ আই ইজ ইকুৱেল টু আৰ হ'লে আমি লিখিব পাৰোঁ তোমালোকে লিখিবা ভালো যে প্ৰতিফলনৰ নিয়মৰ পৰা আমি পাওঁ
যে এংগল ABC ইজ ইকুৱেল টু এংগল CBD এনেকুৱা যে এংগল ABC ইজ ইকুৱেল টু এংগল CBD এইটো ক'ৰ পৰা পালোঁ প্ৰতিফলনৰ নিয়মৰ পৰা পালোঁ আপতন কোণ প্ৰতিফলন কোণ সদায় সমান হয় তাৰপিছত তো এই যিটো ট্ৰায়েংগল ত্ৰিভুজ এইটো BCF এই যিটো ট্ৰায়েংগল এই ত্ৰিভুজটোত আমি কি কৰিব লাগিব এই ত্ৰিভুজটোত আমি প্ৰমাণ কৰিব লাগিব যে এই যিটো সাইড এই বাহুটো আৰু এই বাহুটো সমান হয় এইটো প্ৰমাণ কৰিব লাগিব সো তাৰ কাৰণে আমি কি কৰিম এতিয়া এই এংগল দুটা আমি সমান কৰিলো এতিয়া আমি আকৌ চাওঁ এই লাইনডাল আৰু এই লাইনডাল এইটো সমান্তৰাল লাইন মানে এই ৰশ্মিটো আৰু মুখ্য অক্ষটো সমান্তৰাল লাইন আৰু যেটো আমাৰ BC আছে এটো B এটো C BC টো আমি এনেকৈ মাৰিলো এতিয়া আমি এটা এংগল পালো এইটো এংগল আৰু এইটো এংগল সমান নহবনে একান্তৰ কোণ মনত আছে না তোমালোকৰ সমান্তৰাল এডাল কি সেট কৰিছে মাজতে গতিকে কি হ'ব এইটো এংগল আৰু এইটো এংগল সমান হ'ব গতিকে একান্তৰ কোণ গতিকে এই এংগলটো সমান হ'ব এই এংগলটো কিমান হ'ব UI হ'ব সো আমি কি কৰিম এইটো ক'ৰ পৰা পালো ফ্ৰম laws of ৰিফ্লেকশ্যনৰ লৰ পৰা আমি এইটো পালো তাৰ পিছত আমি পালো এংগল ABC is equal to এংগল BCF নহয় নে এংগল BCF এটো কি কোণ একান্তৰ কোণটোক আমি কি বুলি কওঁ অল্টাৰনেট এংগল বুলি কওঁ অল্টাৰনেট এংগল সো একান্তৰ কোণ এটো আমি গম পালো BCF এতিয়া এই দুটা আমি দেখিছো যে লেফট হ্যান্ড সাইড দুটা একে গতিকে এই দুটাৰ পৰা আমি কি পাম ৰাইট হ্যান্ড সাইড দুটা একে ৰাইট হ্যান্ড সাইড দুটা কেনেকুৱা হ'ব CBD is equal to angle BCF এতিয়া আমি এই ট্ৰায়াঙ্গলটোলৈ যাওঁ ইন ট্ৰায়াঙ্গল BCF ট্ৰায়াঙ্গলটোত আমি কি পালো CBD আৰু BCF এংগল দুটা সমান CBD এই এংগলটো আৰু BCF এই এংগলটো সমান হৈ গ'ল এইটো এংগল আৰু এইটো এংগল আমাৰ সমান হৈ গ'ল এইটো এংগল BCF আৰু CBD বা CBF একেটাই এই এংগলটো সমান হৈ গ'ল এটা এই ট্ৰায়াঙ্গলটো যেহেতু এইটো এংগল আৰু এইটো এংগল সমান হৈ গ'ল যদি হিহঁতৰ যিকিটা বিপৰীত বাহু এই বাহুকিটাও সমান হ'ব সেইটো ট্ৰায়াঙ্গলৰ আমি ধৰ্ম আমি জানো ওকে ত্ৰিভুজৰ ধৰ্ম গতিকে ইয়াৰ বিপৰীত বাহু হ'ল এইটো ইয়াৰ বিপৰীত বাহু হ'ল এইটো গতিকে therefore আমি লিখিব পাৰো যে FC is equal to FB okay FC is equal to FB এটো আমি পালো তাৰ পিছত আমি কি কৰিম এটা কথা কোৱাই হোৱা নাই তো বস্তু এনেকুৱা মই ইয়াতে অকণমান কৈ দিছো সৰুকে নোট হিচাপে যে পেৰেক্সিয়েল পেৰেক্সিয়েলৰ অসমীয়াটো মই নাজানো সৰি উপায় নাই পেৰেক্সিয়েল ৰেজ মানে কি যে আমি যিমানবিলাক আমি ইয়াত পোহৰৰ বিষয়ে পঢ়িম এই গোটেই পোহৰৰ ফৰ্মুলাবিলাক যিমান থিওৰি আমি পঢ়িম গোটেই থিওৰিবিলাক ভ্যালিড হয় প্ৰযোজ্য হয় অনলি ফৰ পেৰেক্সিয়েল ৰেজৰ কাৰণে প্ৰযোজ্য হয় অন্যবিলাক ৰশ্মিৰ কাৰণে প্ৰযোজ্য নহয় এতিয়া পেৰেক্সিয়েল ৰশ্মিবিলাকনো কি যে যিবিলাক ৰশ্মি মুখ্য অক্ষৰ নিচেই ওচৰতে থাকে সেইবিলাক ৰশ্মিক আমি পেৰেক্সিয়েল ৰশ্মি বুলি কওঁ পেৰেক্সিয়েলৰ অসমীয়া মই নাজানো কৈছো সো মুখ্য অক্ষৰ নিচেই ওচৰত থকা ৰশ্মিবিলাকক আমি পেৰেক্সিয়েল ৰশ্মি বুলি কওঁ আৰু আমি যিমানবিলাক ফৰ্মুলা আমি ইয়াত উলিয়াম যিমানবিলাক থিওৰি আমি পঢ়িম গোটেইবিলাক এই পেৰেক্সিয়েল ৰশ্মিৰ কাৰণেহে প্ৰযোজ্য হ'ব এতিয়া যদি AB টো এটা পেৰেক্সিয়েল ৰশ্মি হয় তেতিয়াহলে কি হ'ব তেতিয়াহলে এই B পইণ্টটো P ৰ ওচৰতে থাকিব হয় না যদি এই ৰশ্মিটো মুখ্য অক্ষৰ একেবাৰে ওচৰত থকা ৰশ্মি আমি ইয়াত ডাঙৰকৈ আঁকিছো কিন্তু মুখ্য অক্ষৰ একেবাৰে ওচৰত থাকিব এই ৰশ্মিটো AB ৰশ্মিটো গতিকে কি হ'ব B পইণ্টটো কি হ'ব P পইণ্টৰ একেবাৰে ওচৰত থাকিব এই B পইণ্টটো যদি P পইণ্টৰ একেবাৰে ওচৰত থাকে ইমান মানলৈ আহি গ'ল বোলে এইটো বোলে B হৈ গ'ল তেতিয়াহলে এই যেটো FB আৰু FP এইটো সমান হৈ নাযাবনে ওকে সো আমি লিখিব পাৰো
for to paraxial rays কথা মই কলো অলৰেডি for paraxial rays আমি কি পাম যে FB approximately equal to এনেকে দি approximately equal to PF কাৰণ B point to P একেবাৰে ওচৰত থাকিব তেতিয়া হলে FB টো এনেকুৱা হ'ব FP টো এনেকুৱা হ'ব FP বা PF গতিকে approximately equal হৈ যাব paraxial rays-ৰ কাৰণে আমি এইখিনি approximation কৰিব পাৰো ওকে equal হৈ যাব এতিয়া আমি এইটো এটা ইকুৱেচন পালো এইটো এটা ইকুৱেচন পালো 1 আৰু 2 ৰ পৰা আমি কি পাওঁ ইয়াতো FB আছে ইয়াতো FB আছে গতিকে বাকি কিটা সমান হ'ব FC আৰু PF সমান therefore 1 and 2 ৰ পৰা আমি কি পাম যে PF is equal to FC এটো প্ৰমাণ হৈ গল কি প্ৰমাণ হ'ল যে এইখিনি PF আৰু FC সমান দুইটা সমান প্ৰমাণ হৈ গল ওকে তোমালোকে বুজি পাইছানে নাই মই নাজানো যদি বুজা নাই মোক সুধিব পাৰিবা WhatsApp কৰিব পাৰিবা হা মোৰ নম্বৰত বাৰু এতিয়া আমি চাও নাও আমাৰ যেটো ভাজ ব্যাসাৰ্ধ r আছিল r টো কোনটো আছিল p ৰ পৰা আছিল নহয়নে PC r টো আছিল PC এই PC ক আমি লিখিব পাৰো ডায়াগ্ৰামটো চামছত PC ক আমি লিখিব পাৰো PF plus FC নহয়নে PF আৰু FC যোগ কৰিলে আমি PC পাওঁ ওকে এতিয়া আমি চাও এটো PF টো আমি PF এ ৰাখিলো এতিয়া আমি যেটো দেখিলো যে FC is equal to PF গতিকে FC ঠাইটো আমি PF লিখিব পাৰো FC ঠাইটো আমি PF লিখিব পাৰো সো তেন্তে আমাৰ কি হৈ গল twice of PF হৈ গল PF plus PF twice of PF এতিয়া আমি চাও PF টো কি আছিল পোল মেৰুৰ পৰা ফোকাসলৈ যেটো দূৰত্ব কি আছিল ফোকাস দৈৰ্ঘ্য আছিল f small f অৰ দ্বাৰা ডিনোট কৰা হয় সো তেন্তে আমি কি পালো যে r is equal to twice f এইটো প্ৰমাণ হৈ গল সিম্পল প্ৰমাণ তোমালোকৰ বুকত মোস্ট প্ৰবাবলি নাই মই চোৱা নাই ভালদৰে মই দেখাই দিলো আৰু তোমালোকে বুজিব পৰা যেহেতু থিওৰি গতিকে মই দেখাই দিলো এটো সো এটো হল আমাৰ r is equal to twice f or formula গোলকীয় দাপন হি উত্তল হক অবতল হক দুইটাতে প্ৰযোজ্য হ'ব এটো r is equal to twice f গোলকীয় দাপন দে অন্য দাপনৰ ক্ষেত্ৰত নহয় মানে আমাৰ সমতল দাপনৰ ক্ষেত্ৰত নহয় এগুলা সো r is equal to twice f সো সেই কাৰণে কি হয় আমি যেতিয়া দাপনখন যদি আমি চিত্ৰ যদি আমি আঁকিবলৈ হয় যে ডায়াগ্ৰাম এটা আমি বোৰ্ডত ড্ৰ কৰো কপি ড্ৰ কৰিম তেতিয়া কি হয় যে আমি দাপনখন ড্ৰ কৰিলো মুখ্য অক্ষটো দিলু তেনেকে দিলু দিয়াৰ পিছত আমি কোনোবা এটা পজিশনত C2 দি দিলু এই C2 দিয়াৰ পিছত এতিয়া আমি সাৱধান হ'ব লাগিব এই C আৰু P এক্স্যাক্টলি মাজত হ'ব লাগিব F কাৰণ এই ডিসটেন্স আৰু এই ডিসটেন্স সমান কাৰণ এই ডিসটেন্স ইজ ইকুৱেল টু এই ডিসটেন্সৰ হাফ হয় বা এই ডিসটেন্সৰ ডাবল হয় গতিকে দুটা সমান হয় গতিকে এইটো আমি স্কেলাৰে জুখি দিব লাগিব সেইকাৰণে জেনেৰেলি কি হয় স্কেল এপাত লৈ এই C2 আমি এটা ইভেন ডিসটেন্সত দিব লাগে 6 cm বা 4 cm দিলে তেতিয়া আমি 3 cm বা 2 cm তেতিয়া f টো মাজতে দিব পাৰো স্কেল ইউজ কৰিব লাগে নহলে আমাৰ প্ৰতিবিম্বটো ভালদৰে নোলাব ওকে সো ডায়াগ্ৰাম যেতিয়া ড্ৰ কৰিবা তোমালোকে পেন্সিল ইউজ কৰি প্ৰতিবিম্বটো ভালদৰে ওলাবলৈ হলে সদায় কি হ'ব লাগিব C টো এটা পজিশনত দিয়াৰ পিছত এক্স্যাক্টলি স্কেলাৰে মেজাৰ কৰি তাৰ হু মাজত আমি f টো দিব লাগিব ফোকাসটো দিব লাগিব সো হেতু মন কৰিবা বাকি বিলাক ইমান মেটাৰ নকৰে ওকে এটো হল এইবাৰ আহিলে প্ৰতিবিম্বটো কোনবিলাক ৰশ্মি ব্যৱহাৰ কৰি প্ৰতিবিম্ব উলিয়াব পাৰি আমি দুইখন আপোনালোকে দেখিলেও তাৰ পিছত এতিয়া আমাৰ কি আহে যে দাপনৰ কেইটামান নহয় এটা দুটা ফৰ্মুলা আছে এই ফৰ্মুলা গিটা আমি জানিব লাগে ফৰ্মুলা ডিৰাইভেশন তোমালোকৰ ইয়াত ডিৰাইভ কৰি দিয়া নাই ফৰ্মুলা গিটা ডিৰাইভ কৰি দিয়া নাই যদি মই নিদিও আৰু এনে বহাই লাভ নাই কোৰ্সৰ বাহিৰত গৈ বেছি যদি তোমালোকক লাগে যে এটো কোৰ পৰা আহিলে তোমালোকে কেনেকৈ আহিলে দেখাব লাগে তোমালোকে বুজিব পৰা কন্ডিশনতে আছে থিওৰিটো তেতিয়াহলে মোক যদি তোমালোকে জনাবা তেতিয়াহলে মই দেখাই দিম এতিয়া আমি এই ফৰ্মুলা গিটা লৈ আমি অংক কৰিব লাগে এটো হে মূল বিষয় কাৰণ বহুতেই হি অংকত অসুবিধা পায় অংক কৰোতে সো অংকবিলাক ফিজিক্সৰ অংকবিলাক আসলে ইমান টান নহয় খালি জানিব লাগে কনসেপ্টটো ক্লিয়াৰ হ'ব লাগে এতিয়া অংকবিলাক কৰাৰ আগতে আমি এটা কাম কৰিব লাগিব অংকবিলাকত আমাৰ কি থাকিব যিকিটা ফৰ্মুলা আছে ফৰ্মুলাত আমাৰ কি থাকিব
যে ফৰ্মুলাত আমাৰ দাপোনখনৰ পৰা লক্ষ্যবস্তুটোৰ দূৰত্ব যেটো হেতু আমি লক্ষ্যবস্তুৰ দূৰত্ব বুলি কম অবজেক্ট ডিসটেন্স এই ডিসটেন্সটো থাকিব দাপোনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব থাকিব প্ৰতিবিম্বৰ দূৰত্ব বুলি কম ইমেজ ডিসটেন্স হেতু থাকিব ফোকাস দৈৰ্ঘ্য থাকিব বা ভাঁজ ব্যাসাৰ্ধ থাকিব এই দৈৰ্ঘ্যবিলাক থাকিব এটা কি হয় এই দৈৰ্ঘ্যবিলাক আমাৰ কেতিয়াবা পজিটিভ হয় কেতিয়াবা নেগেটিভ হয় এটা পজিটিভ নেগেটিভটো আকৌ ডিপেন্ড কৰে আমাৰ ওপৰত আমি কেনেকৈ ধৰি লৈছো কোনটো পজিটিভ ধৰিছো কোনটো নেগেটিভ ধৰিছো তাৰ ওপৰত ডিপেন্ড কৰে আৰু হেতু কি হয় কিতাপ লৈ লৈ হি নিয়মবিলাক বেলেগ বেলেগ হয় কোনটো পজিটিভ ধৰে কোনটো নেগেটিভ ধৰে হেতু কিতাপ লৈ লৈ বেলেগ বেলেগ হয় তোমালোকৰ কিতাপত যেটো নিয়ম আছে যেটো চিনৰ নিয়ম বুলি কয় ৰেক্টেংগুলাৰ কাৰ্টেছিয়ান সাইন কনভেনশন বুলি কয় হে চিনৰ নিয়মটো মই আজি অকমান তোমালোকক বুজাই দিও তেতিয়া নেক্সট ক্লাছত আমি কৰিব পাৰিম বস্তুবিলাক চিনৰ নিয়ম কাৰ্টেছিয়ান সাইন কনভেনশন কাৰ্টেছিয়ান সাইন কনভেনশন এটা কনভেনশন চলি আহিছে এনেকৈ ধৰি থকা হয় আৰু সাইন কনভেনশন কাৰ্টেছিয়ান সাইন কনভেনশন বুলি কয় অসমীয়াত কি কয় মই নাজানো চিহ্নৰ নিয়ম বুলি কয় কাৰ্টেছিয়ানৰ অসমীয়া কিবা আছে যদি মই নাজানো এনেকুৱা এইটো বুজিবৰ কাৰণে আমি কি কৰিম যে তোমালোকে গ্ৰাফটো পাইছা চাগে গ্ৰাফ তোমালোকে পাব লাগিব নহলে এটো বুজিবলৈ সুবিধা হ'ব মই একদম ইজি কৰি বুজাই দিম বস্তুটো খালি সেই গ্ৰাফটো অকনমান জানিব লাগিব x axis y axisৰ কথা অকনমান জানিব লাগিব আৰু এনেকুৱা আমি এই সাপোজ এইখনে আমাৰ পৃষ্ঠখন ওকে এফালে x এফালে x ড্যাশ এফালে y এখন এফালে y ড্যাশ এনেকুৱাকে আমি গ্ৰাফত আমি পাইছো নহয় x আৰু y axis এটা প্লেনাৰ জিওমেট্ৰি বুলি কয় মানে এখন সমতলত থাকিব এই সমতলখন আমাৰ xy সমতল xy প্লেন বুলি কোৱা হ'ব এতিয়া আমি যেতিয়া দাপোন এখন লওঁ সেই দাপোনখন আমি কি কৰিম দাপোনখনৰ যেটো মেৰুটো আমি এই মূল বিন্দুত ৰাখি পেলাই দাপোনখন আঁকিব লাগিব যেনে আমি যদি এখন বুলে অবতল দাপোন আঁকিম তেতিয়া হলে অবতল দাপোনখন আমি এনেকৈ আঁকিব লাগিব এইখন আমাৰ অবতল দাপোন এনেকৈ আঁকিব লাগিব মেৰুটো মূল বিন্দু কিয় কাৰণ আমি যিমান বিলাক ডিসটেন্স মেজাৰ কৰিম সেই সদায় সেই মেৰু দাপোনৰ মেৰুৰ পৰা মেজাৰ কৰা হয় ডিসটেন্স বিলাক দূৰত্ব বিলাক অবজেক্ট কি কয় লক্ষ্যবস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব ভাঁজ ব্যাসাৰ্ধ ফোকাস সদায় মেৰুৰ পৰা জোখা হয় মেৰুৰ পৰা কিমান ডিসটেন্সত আছে ইফালে আছে বা ইফালে আছে তেনেকৈ সো এনেকৈ আঁকিব লাগিব অবতল দাপোনখন এনেকৈ আঁকি উত্তল দাপোনখনো মই দেখাই দিম কেনেকৈ আঁকে এতিয়া মেৰুটো মূল বিন্দুত ৰাখি আমি দাপোনখন ড্ৰ কৰিলো আৰু এই সিস্টেমত আমি এটা কথা মন কৰিব লাগিব যে প্ৰতিফলক পৃষ্ঠখন আমি সদায় বাওঁ হাতে ৰাখি ড্ৰ কৰিব লাগিব প্ৰতিফলক পৃষ্ঠখন সদায় আমি বাওঁ হাতে ৰাখিব লাগিব তাৰ মানে এইটো দাপোনৰ সন্মুখৰ ভাগ হ'ব এফালে দাপোনৰ পিছফাল হৈ যাব সো আমি যদি দাপোনত কিবা এটা প্ৰতিবিম্ব চাব বিচাৰো অবজেক্টটো সেই লক্ষ্যবস্তুটো আমি এইফালে বাওঁ হাতে ৰাখিব লাগিব এইফালে ৰাখিলে দাপোনৰ পিছফাল হৈ যাব নহব গতিকে আমি প্ৰতিফলক পৃষ্ঠটো সদায় বাওঁ হাতে ৰাখি আঁকিব লাগিব এতিয়া সিম্পল এই x axis y axis এনেকৈ গ্ৰাফত আমি জানো এইটো কি এইটো আমাৰ পজিটিভ x নহয় নে এইফালে যিমান বিলাক দূৰত্ব x ৰ কোঅৰ্ডিনেট থাকিব গোটেইবিলাক পজিটিভ নহয় এইফালে পজিটিভ x আৰু এইফালে নেগেটিভ x সিমিলাৰলি y axisত এইফালে কি হ'ব পজিটিভ y আৰু এইফালে কি হ'ব নেগেটিভ y ওকে ইয়াতো একেই সাপোজ আমাৰ কৰবাত লক্ষ্যবস্তু এটা আছে ইয়াত এনেকুৱাকে এটা লক্ষ্যবস্তু আছে তেতিয়া হলে এই মেৰুৰ পৰা লক্ষ্যবস্তুৰ যেটো দূৰত্ব হেতু আমি কোনফালে মেজাৰ কৰিছো কোনফালে জুখিছো নেগেটিভ x axisত জুখা নাই নে গতিকে সেই দূৰত্বটো নেগেটিভ হ'ব হয় এতিয়া সাপোজ বলে প্ৰতিবিম্বটো কৰবাত এনেকুৱা হল কৰবাত ইয়াতে বলে ওলাইছে এনেকুৱাকে ইয়াতে বলে ওলাইছে প্ৰতিবিম্বটো মই দেখাই দিছো এনেকুৱাকে বলে উলুটা হৈছে বা থিয় হৈছে উলুটা হৈছে বলে প্ৰতিবিম্বটো বলে ইয়াত ওলাইছে এতিয়া মেৰুৰ পৰা প্ৰতিবিম্বৰ যেটো দূৰত্ব এটো কি হ'ব আমি নেগেটিভ x axisত মেজাৰ কৰিছো গতিকে এটো নেগেটিভ হ'ব প্ৰতিবিম্বৰ দূৰত্বটো কেতিয়াবা প্ৰতিবিম্বটো ইয়াত ওলাব পাৰে এনেকৈ ইয়াত ওলাইছে বলে প্ৰতিবিম্ব যদি ইয়াত ওলায় তেতিয়া হলে এই মেৰুৰ পৰা তাৰ দূৰত্বটো এটো আমি পজিটিভ x axisত মেজাৰ কৰিছো গতিকে ই পজিটিভ হ'ব প্ৰতিবিম্বৰ দূৰত্ব পজিটিভ হ'ব ওকে তাৰ পিছত আহিলে এই ইয়াতে যেটো পজিটিভ নেগেটিভ ইয়াতে পজিটিভ x axisৰ ফালে থাকিলে পজিটিভ নেগেটিভ x axisৰ ফালে থাকিলে নেগেটিভ ডিসটেন্সটো সিম্পল তাৰ পিছত আহিলে যে তাৰ এই অবতল দাপোনৰ যেটো ভাঁজ কেন্দ্ৰ এফালে কৰবাত থাকিব এটো c আৰু ফোকাসটো ইয়াত থাকিব হয় সো আমি দেখিছো অবতল কেন্দ্ৰৰ ভাঁজ কেন্দ্ৰ আৰু ফোকাস যেহেতু সদায় বাওঁ হাতে থাকে গতিকে ভাঁজ ব্যাসাৰ্ধ আৰু ফোকাস দৈৰ্ঘ্য এই দুইটা দূৰত্ব আমাৰ সদায় নেগেটিভ হ'ব সো ইয়াত কি হ'ব
R and F always negative এইটো মনত ৰাখিব লাগিব অবতল দাপনৰ ক্ষেত্ৰত কি হ'ব ভাঁজ ব্যাসাৰ্ধ আৰু প্ৰকাশযোগ্য সদায় নিগেটিভ হ'ব কিয় সদায় সিহঁতক আমি বাওঁ হাতে পাম ওকে তাৰ পিছত এতিয়া যদি মই ক'লো যে লক্ষ্যবস্তুটা ইয়াতে আমি ড্ৰ কৰিছিলো অলৰেডি এইটো লক্ষ্যবস্তুটোৰ যেটো হাইট যেটো উচ্চতাটো আমি লক্ষ্যবস্তুৰ আকাৰ বুলি কওঁ জেনেৰেলি লক্ষ্যবস্তুৰ যেটো আকাৰ সেই আকাৰটো আমি ইয়াৰ পৰা ইয়ালে মেজাৰ কৰিম এটো কোনটো ডাইৰেকশ্যনত মেজাৰ কৰিছো পজিটিভ y এক্সিছত মেজাৰ কৰা নাই নে সো পজিটিভ y এক্সিছত যদি আমি আকাৰটো মেজাৰ কৰিছো তাৰ আকাৰটো তাৰমানে তাৰ হাইটটো তাৰ উচ্চতাটো পজিটিভ হ'ব এটা কেতিয়া প্ৰতিবিম্ব আমাৰ এনেকুৱাকে আহে এইটো প্ৰতিবিম্ব আহিলে এইটো প্ৰতিবিম্ব আমি কোনফালে মেজাৰ কৰিব লাগিব ইয়াৰ পৰা ইয়ালে তাৰ হাইটটো উচ্চতাটো মেজাৰ কৰিব লাগিব এইটো আমি নেগেটিভ y এক্সিছত মেজাৰ কৰিছো সো এই হাইটটো আমি নেগেটিভ ল'ব লাগিব প্ৰতিবিম্বৰ উচ্চতা লক্ষ্যবস্তুৰ উচ্চতা এনেকুৱা প্ৰতিবিম্ব বলে ইয়াত ওলাইছে এটো আমি পজিটিভ y এক্সিছৰ ফালে জুখিব লাগিব গতিকে এইটো প্ৰতিবিম্বৰ উচ্চতাটো আমাৰ পজিটিভ ল'ব লাগিব তেনেকুৱা সিম্পল আমি যদি উত্তল দাপনত চাও উত্তল দাপনটো একেই হ'ব এইখন আমাৰ উত্তল দাপন এটো মেৰুৰ মাজৰে এনেকে x এক্সিছ আৰু এইফালে আমাৰ y এক্সিছ x ডেশ y ডেশ আগৰ নিচিনাকে এইফালে আহিলে পজিটিভ এইফালে আহিলে নেগেটিভ এইফালে গলে পজিটিভ আৰু এইফালে গলে নেগেটিভ সিম্পল একে মেৰুটো আমি কি কৰিব লাগিব মূল বিন্দুটো ৰাখিব লাগিব আৰু দাপনখনৰ যেটো প্ৰতিফলক পৃষ্ঠ হেতু আমি বাওঁহাতে ৰাখিব লাগিব আগৰ সৈতে একে এই ক্ষেত্ৰত উত্তল দাপনৰ ক্ষেত্ৰত C টো ভাঁজ কেন্দ্ৰটো ইয়াত থাকিব আৰু ফোকাসটো কৰবাত ইয়াত থাকিব হয়নে C আৰু F এফালে থাকিব কোঁহাতে থাকিব গতিকে আমাৰ যেটো ফোকাস দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধ হ'ব ইয়াৰ পৰা ইয়ালে আৰু ইয়াৰ পৰা ইয়ালে এই দুটা সদায় কি হ'ব R and F সদায় পজিটিভ হ'ব অলৱেজ পজিটিভ হ'ব উত্তল দাপনৰ ক্ষেত্ৰত পজিটিভ উত্তল পজিটিভ অবতল নেগেটিভ মনত ৰাখিবলৈ ইমান টান নহয় ওকে সো চিনৰ নিয়মগিটা আমি গম পালো ওকে হ'ব আজিলে বেছি দীঘল নহল ভিডিওবিলাক দীঘল কৰিলে কি হয় আপলোড কৰিটো অসুবিধা হয় টাইম লয় বহুত তোমালোকৰ চাওঁতেও অসুবিধা হয় বহুত বেছি ডাটা যায় একেবাৰতে গতিকে সৰু কৰিছো আমি কন্টিনিউ কৰি থাকিম আৰু ভিডিও বনাম এনেকুৱা ঠিক আছে থ্যাংক ইউ